নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰৰ বিত্ত বিভাগে আজি ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। যিটো নিৰ্দেশনা ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। হয়, এয়া চাওক। অতিৰিক্ত পদ বিলুপ্তিৰ পুনৰ নিৰ্দেশ জাৰি বিত্ত বিভাগৰ। অহা 10 অক্টোবৰত ৰাজ্য চৰকাৰে বৃহৎ নিযুক্তিৰে 1.5 লাখৰো অধিক সংখ্যা অতিক্ৰম কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। আনফালে বিভাগসমূহত থকা অতিৰিক্ত তথা অপ্ৰয়োজনীয় পদ বিলুপ্তিৰ বাবে পুনৰ নিৰ্দেশ জাৰি কৰিছে বিত্ত বিভাগে। বিভাগসমূহে নতুন পদ সৃষ্টি কৰাৰ ক্ষেত্ৰতো কঠোৰ হৈছে বিত্ত বিভাগ। বিভাগটোৰ আয়ুক্ত সচিবে সকলো বিভাগলৈ পদৰ সমানুপাতিকতাৰ হাৰ ৰক্ষা কৰাৰো নিৰ্দেশ দিছে। যোৱা 23/12/2024 তাৰিখে অতিৰিক্ত পদ বিলুপ্তি কৰিবলৈ বিত্ত বিভাগে জাৰি কৰা নিৰ্দেশ বহুকেইটা বিভাগে পালন নকৰাৰ কথাও নিৰ্দেশটোত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে মানৱ সম্পদৰ অনুকূল ব্যৱহাৰ সুনিশ্চিত কৰাৰ লগতে ব্যয় হ্ৰাস কৰাৰ বাবে সকলো প্ৰশাসনিক বিভাগ আৰু 6ষ্ঠ অনুসূচীৰ এলেকাসমূহত পদৰ যুক্তিসংগত প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰিয়ে পদ বিলুপ্তিত গুৰুত্ব দিছে বিত্ত বিভাগে। বিত্ত বিভাগৰ মতে এই ক্ষেত্ৰত পূৰ্বে স্পষ্টভাৱে নিৰ্দেশনা জাৰি কৰা হৈছিল যদিও কেইবাটাও বিভাগে অপ্ৰয়োজনীয় পদৰ মূল্যায়ন আৰু বিলুপ্ত কৰাত ব্যৰ্থ হোৱাৰ ফলত অতিৰিক্ত পদসমূহ অক্ষত হৈ আছে। বিত্ত বিভাগে 23/12/2024 তাৰিখৰ কাৰ্যালয় স্মাৰকপত্ৰ নং 534140/25ৰ জৰিয়তে ফিনাছাম পৰ্টেলৰ জৰিয়তে পদ সৃষ্টি, উন্নীতকৰণ, অতিৰিক্ত পদ সৃষ্টি আৰু অনুমোদিত খালী পদ পূৰণৰ সৈতে জড়িত প্ৰস্তাৱ দাখিলৰ পদ্ধতি পুনৰ নিৰ্ধাৰণ কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ বাবে অতিৰিক্ত পদসমূহ পৰ্যায়ক্ৰমে বিলুপ্ত কৰাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি পদ্ধতিগত নিৰ্দেশনাসমূহো বিত্ত বিভাগে নিৰ্ধাৰণ কৰি দিছে। প্ৰশাসনিক বিভাগৰ সকলো জ্যেষ্ঠ সচিব আৰু স্বায়ত্তশাসিত জিলা পৰিষদৰ প্ৰধান সচিবে অতিৰিক্ত পদ পৰীক্ষা আৰু চিনাক্তকৰণৰ বাবে সময়ে সময়ে পৰ্যালোচনা কৰিব লাগিব। চিনাক্তকৰণৰ লগে লগে পদসমূহৰ ন্যায্যতা আৰু পদসমূহৰ বিতং তথ্যৰ সৈতে বিত্ত বিভাগৰ সৈতে আলোচনা কৰি এনে অতিৰিক্ত পদসমূহ বিলুপ্ত কৰাৰ বাবে সংশ্লিষ্ট বিভাগে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব লাগিব। নতুন পদ সৃষ্টিৰ ক্ষেত্ৰতো বিভাগসমূহক চৰ্ত আৰোপ কৰি দিছে বিত্ত বিভাগে। কোনো বিভাগে নতুন পদ সৃষ্টিৰ প্ৰস্তাৱ দাখিল কৰিলে সমান সংখ্যক অতিৰিক্ত পদ বিলুপ্ত কৰাৰ প্ৰস্তাৱো থাকিব লাগিব। নিৰ্দেশনাটোৰ মতে বিত্ত বিভাগে কেৱল পদ বিলুপ্তিৰ পৰিৱৰ্তেহে পদসমূহ সৃষ্টিৰ অনুমতি দিব। যদি কোনো বিভাগে যথাযথ বিশ্লেষণ কৰাৰ পাছত পদ বিলুপ্ত কৰা সম্ভৱ নহয় বুলি ভাবে কিন্তু নতুন পদ সৃষ্টিৰ প্ৰয়োজনীয়তাও জৰুৰী বুলি বিবেচনা কৰে তেন্তে বিষয়টো বিত্ত বিভাগলৈ প্ৰেৰণ কৰিব লাগিব। পদ বিলুপ্তি কৰিব নোৱাৰা আৰু নতুন পদৰ প্ৰয়োজনীয়তাৰ সকলোবোৰ দিশ চালিজাৰি চাই প্ৰস্তাৱ বিভাগটোৰ জ্যেষ্ঠ সচিবে বিত্ত বিভাগলৈ প্ৰেৰণ কৰিব লাগিব বুলি আয়ুক্ত সচিবে জাৰি কৰা নিৰ্দেশটোত উল্লেখ কৰা হৈছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় অসম চৰকাৰৰ বিত্ত বিভাগৰ আয়ুক্ত সচিবে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। যিটো নিৰ্দেশনা ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন। সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।